প্ৰথম হ'ল আজি টিংখাং আঞ্চলিক পঞ্চায়তৰ অধীনৰ হাটঘাটসমূহ 2024-25 বৰ্ষৰ বন্দবস্তিৰ কাৰণে যোৱা ইংৰাজী 20 তাৰিখৰ দিনাখন নিবিদা আহ্বান কৰিছিল। কিবা অনিবাৰ্য কাৰণত তেওঁলোকে দুদিনৰ আগত তেওঁলোকে নটিচ কৰিলে যে 20 তাৰিখৰ নিবিদা প্ৰক্ৰিয়া 25 তাৰিখলৈ পিছুৱাই দিয়া হৈছে। আজি 25 তাৰিখৰ দিনাখন পুনৰ নিবিদা আঞ্চলিক পঞ্চায়তে গ্ৰহণ কৰিছিল। আমি লগৰ বন্ধু হিচাপে হাতৰ লেচি হিচাপে আমি নিবিদা প্ৰদান কৰিবলৈ আহিছিলোঁ। আহি দেখোঁ যে ৰাতিপুৱাই আজিৰ ডেটতে পুনৰ আঞ্চলিক পঞ্চায়তৰ দুখন বজাৰ, এটা বাছ ষ্টেণ্ড আৰু ৰাজগড় দৈনিক বজাৰ নিবিদা স্থগিত ৰখা হৈছে বুলি তেখেতলোকে জাননী দিয়ে আৰু বাকীসকলৰ নিবিদা গ্ৰহণ কৰা হ'ব বুলি নিবিদা গ্ৰহণ কৰে। আমি নিবিদা প্ৰদান কৰিলোঁ, কিন্তু এতিয়া তাৰ পাছতো নিবিদা গ্ৰহণ কৰা টেণ্ডাৰ পেপাৰ খুলি দিয়াৰ পিছতো 5খন বজাৰ, এখন মাছ বজাৰ আৰু 4টা ষ্টেণ্ডৰ ৰাজগড় টাউন এলেকাৰ তেওঁলোকে পুনৰ নিবিদা গ্ৰহণ কৰাৰ পিছত টেণ্ডাৰ পেপাৰ খুলি দিয়াৰ পিছত তেওঁলোকে এইকেইটা স্থগিত ৰাখিছে বুলি জাননী আহিছে। কি কাৰণে আহিছে বুলি কয় সেই কথাষাৰ আমি আঞ্চলিক পঞ্চায়তৰ কাৰ্যবাহী বিষয়া আৰু আঞ্চলিক পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী তথা টিংখাং ৰাজহ চক্ৰ বিষয়া মহোদয়াই সুধিছিলোঁ যে কিয় এইটো স্থগিত ৰখা হৈছে। তেওঁ কৈছে যে টিংখাং সমষ্টি এই বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে এই প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে। তাৰপিছত আমি সুধিলোঁ যে আমি যে এই কথাষাৰ নেজানিলোঁ, দুদিনৰ আগত যেনেকৈ পষ্টপন কৰা হৈছিল বুলি টেণ্ডাৰ প্ৰক্ৰিয়া পষ্টপন কৰা হৈছিল বুলি উল্লেখ কৰিছিল, কিন্তু আজি টেণ্ডাৰ গ্ৰহণ কৰাৰ পিছতো কিয় মানে এই পেপাৰ খুলি দিয়াৰ পিছতো কিয় মানে টেণ্ডাৰ পুনৰ স্থগিত ৰখা হৈছে বুলি উল্লেখ কৰিছে, এই কথাষাৰ আমি জানিব বিচাৰত তেওঁলোকে কোনো সুদুত্তৰ নাপালোঁ। মুখ্য এটাই কথা ক'লে, ঊৰ্ধ্বতম কৰ্তৃপক্ষ আৰু কেবিনেট মিনিষ্টাৰ নিৰ্দেশ মৰ্মে আমি দায়িত্ব পালন কৰিছোঁ বুলি আঞ্চলিক পঞ্চায়তৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী চাৰ্কল অফিচাৰ বাইদেৱে আমাক জনায়। এতিয়া আমাৰ এইখিনি প্ৰশ্ন হ'ল, এইটো এটা নিবিদা প্ৰক্ৰিয়াটো গণতান্ত্ৰিক প্ৰক্ৰিয়া, তেওঁলোকে যদি এইখিনি স্থগিত কৰিবলগীয়া আছিল আমাৰ উক্ত জাননীৰ জৰিয়তে আমাক জনাই দিয়াহেঁতেন আমাৰ কোনো ক'বলগীয়া নাছিল। কিন্তু টেণ্ডাৰ প্ৰক্ৰিয়া হৈ যোৱাৰ পিছত আৰু অনগয়িং প্ৰচেছত টেণ্ডাৰ বন্ধ কৰি দিয়া হৈছে বুলি জাননী অনাটোহে এইটো যে কোনোবা ৰাজনৈতিক হেঁচা হৈছে আৰু তেওঁলোকৰ হেঁচাত পৰিহে আমাক এইটো কথা বাধ্য কৰাইছে, সেইটো আমি ভাবিবলৈ বাধ্য হৈছোঁ। আৰু ইমান আমাৰ এটা দুখ লাগিছে যে সৰু এটা বিষয়, আঞ্চলিক পৰ্যায়ৰ এটা বিষয়, এজন কেবিনেট মিনিষ্টাৰ ইয়াত জড়িত হৈছে বুলি স্বয়ং আজি চেয়াৰমেন বাইদেৱে উল্লেখ কৰিছে। আমি মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যে এই বিষয়টো গণতান্ত্ৰিক প্ৰক্ৰিয়া যোগেদি আগৰ পৰা চলি আছিল, আমি ইয়াত জড়িত হৈ আছোঁ, ভালে কেইবছৰ আমি জড়িত হৈ আছোঁ, কিন্তু কোনোদিন এনেকুৱাকৈ স্থগিত হোৱা প্ৰক্ৰিয়া আমি দেখা নাছিলোঁ। আমি এই বুলি ভাবিম নেকি যে তেওঁৰ প্ৰত্যক্ষ নিৰ্দেশতেই এই প্ৰক্ৰিয়াটো স্থগিত হৈছে। যদি হৈছে তেওঁ ৰাজহুৱাকৈ কৈ দিয়ক যে মই বজাৰ হাটঘাটৰ নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছোঁ আৰু বাকীসকলে নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নালাগে, আমি তেতিয়া এই নিবিদা প্ৰক্ৰিয়াৰ পৰা বাহিৰ হ'ম। আৰু এটা কথা উল্লেখ কৰিছে যে যিকেইখন বজাৰ, ৰাজগড় দৈনিক বজাৰ বিশেষকৈ আৰু চাভাৰী ষ্টেণ্ড 3টা, বাছ ষ্টেণ্ড 1টা, মাছ বজাৰ 1খন, এইকেইখনৰ কৰকাতলৰ সংগ্ৰহ কি হ'ব, এই কথাষাৰ আমি সুধোতে কৈছে যে তেওঁলোকে এই কৰকাতল জনসাধাৰণক ফ্ৰী দিয়া হ'ব বুলি কৈছে। যদি ফ্ৰী দিয়া হয় আমি নথৈ সুখী আনন্দিত, এইটো সিদ্ধান্ত ৱেলকাম জনাইছোঁ। যদি পৰৱৰ্তী পৰ্যায়ত আকৌ কিবা চাফাই কৰ্মীৰ নামত, ডেভেলপমেণ্টৰ নামত কোনোবা সাংগোপাংগ সমিতি গঠন কৰি কৰকাতল কৰে, সেইখিনি আপোনাৰ হ'ব বিচাৰ কাৰণে এৰিলোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এইখিনি ৰাইজক সঠিকভাৱে দাঙি ধৰিব বুলি আশা ৰাখিছোঁ। আৰু এইখিনি আছিল আজি টেণ্ডাৰ প্ৰক্ৰিয়াত পেমেজালি হোৱা মূল কথা। আৰু স্পষ্টকৈ এইটো এটা উল্লেখ হৈছে, আমি নিজে কোৱা নাই, কিন্তু চাৰ্কুল বিষয়াই কৈছে যে কেবিনেট
মন্ত্ৰী এই বিমল বৰাৰ নামটো তেখেতলোকে উল্লেখ কৰিছে। তেখেত এই নিবিদা প্ৰক্ৰিয়াত জড়িত আছে আৰু তেখেতৰ নিৰ্দেশমৰ্মে সিদ্ধান্ত লোৱা হৈছে বুলি আমাক জনাইছে। এইখিনি ৰাইজৰ জ্ঞাতাৰ্থে মই এজন নিবিদাকাৰী সহযোগী হিচাপে আপোনাসৱক জ্ঞাত কৰিলোঁ।